শিক্ষাগুৰু অভিভাৱক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ এখন জিলা 5 আগষ্ট তাৰিখে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা। তো কিয় বন্ধ ঘোষণা কৰা হৈছে মই সবিহে আপোনালোকক জনাই থাকিম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই যাব। তো এই অৰ্ডাৰখন ওলাইছে 4/8/2025 তাৰিখে। তো তাতে কি লিখা আছে চাওক। Whereas heavy rains have affected the district during the last 24 hours, where some roads are blocked due to waterlogging, flooding are being reported in various parts of the city district. যেহেতু 24 ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ পৰাৰ ফলত পানীৰে সকলো বন্ধ হৈ গৈছে আৰু বানপানীৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জিলাখনৰ সকলো ঠাই পানীৰে ভৰ্তি হৈ গৈছে। Under such circumstances, the movement of school children students may not be safe and is required to be restricted. গতিকে জিলাখনৰ যিকোনো ঠাইতে ছাত্ৰ-ছাত্ৰী বা শিশুসকলৰ চলাচল কোনোপধ্যেই সুৰক্ষিত নহয় আৰু সম্পূৰ্ণৰূপে বাধাজনক। Therefore, the exercise of the power vested in me under Section 34M of Disaster Management Act 2005, it has been decided that all the government educational institutions, private educational institutions, colleges, universities, ITs, training center, AWCs shall remain closed on 5th August 2025 in Kasar district. অর্থাৎ সেই কারণেই এই আইন মতে অর্থাৎ ডিজাস্টার ম্যানেজমেন্ট অ্যাক্ট 2005 34M যি নিয়ম আছে সেই অনুসৰি সেই জিলাখনৰ সকলোবিলাক চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান, কলেজ, ইউনিভাৰ্চিটি, ITs বা ট্ৰেইনিং চেণ্টাৰ যিবিলাক আছে, অংগনবাদী চেণ্টাৰ সকলোবিলাক 5 আগষ্ট তাৰিখে বন্ধ ঘোষণা কৰা হৈছে বিশেষকৈ কাছাৰ জিলাত। The heads of the institutions shall ensure strict compliances of the above said order. গতিকে সকলো প্ৰধানসকলক এই নিয়ম মানি চলিবলৈ জনোৱা হৈছে যাতে 5 আগষ্ট তাৰিখে এনেকুৱা ইনষ্টিটিউশ্যনবিলাক বা শিক্ষা প্ৰতিষ্ঠানবিলাক সকলোবিলাক শিক্ষা প্ৰতিষ্ঠান যাতে সেইদিনাখন বন্ধ ৰাখে। However, the pre-scheduled examinations shall not be impacted and will be conducted as per the existing schedule. অৰ্থাৎ যদি কোনোবা পৰীক্ষা আগতে তাৰিখ দিয়া আছিলে, শেডিউল দিয়া আছিলে, তো সেইবিলাক সেই অনুসৰি অনুষ্ঠিত হ'ব, সেইবিলাকৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। দিছ হেজ দ্য এপ্ৰুভেল অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাছাৰ। তো এইটো চাব পাৰিছে কাছাৰ জিলাৰ যিজন এডিশ্যনেল জিলা আয়ুক্ত তেওঁৰ চাইন আছে। গতিকে তেওঁৰ ফালৰ পৰা এই অৰ্ডাৰখন দিয়া হৈছে অৰ্থাৎ 5 আগষ্ট তাৰিখে কাছাৰ জিলাৰ সকলোবিলাক শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব। এইটো আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।